Hi students, এটা ইয়াৰ আগত এটা ভিডিও বনাইছিলো কেভি ৰঙে কেভিৰ যেটো ক্লাস 9 ৰ ম্যাথমেটিক্সৰ যেটো কোৱেশ্চন পেপাৰ আছিল সো বাকি পাৰ্টখিনি মই দিয়া নাছিলো ভাবিলো একেলগে আপলোড কৰি দিও হেতু ভিডিও তো চাই লওক একেলগে হা তো কোৱেশ্চন লাষ্টৰ লৈকে মই কি আছিল কোৱেশ্চন নম্বৰ 20 লৈকে কৰিছিলো তো কোৱেশ্চন নম্বৰ 21 22 চাই লওক এটো কোৱেশ্চনটা লিখি দিছো এটা কৰাৰ কাৰণে চাব কি হয় so that first question 21 কি দিছে so that 0.2353535 can be expressed in the form p by q where p and q are integers and q is not equal to 0 first of all a number to কি number আছে 0.2353535 এটা 3535 repeat হৈ আছে ন তো এটা non terminating and repeating তো definitely rational হয় ওকে আৰু এই rational number টো আমি কি কৰিব লাগে p by q ফৰ্মত আমি ৰিপ্ৰেজেন্ট কৰিব লাগে মানে ফ্ৰ্যাকশনত ৰিপ্ৰেজেন্ট কৰিব লাগে আমি এজিউম কৰো যে এই ৰিজাল্টৰ ভ্যালু আমাৰ x হয় x equal to 0.23535 ... এনেকুৱা এই ৰিজাল্টটো x বুলি এজিউম কৰো তো এটা ৰিপিটিং ব্লক কেইটা আছে এটা ৰিপিটিং ব্লক আছে দুটা মানে 3535 টু ৰিপিট হোৱা নাই 3535 ৰিপিট হৈছে তো যিমানটা ৰিপিটিং ব্লক থাকে আমি কি এডি মাল্টিপ্লাই কৰিব লাগে যেনেকৈ যদি ৰিপিটিং ব্লক এটা থাকে 10 দি মাল্টিপ্লাই কৰিম যদি ৰিপিটিং ব্লক দুটা থাকে আমি 100 দি মাল্টিপ্লাই কৰিম বুথ সাইড যদি ৰিপিটিং ব্লক আমাৰ তিনটা থাকে তেনে আমি 1000 দি মাল্টিপ্লাই কৰিম এনেকৈ এটা ৰিপিটিং ব্লক এটা আছে দুটা আছে গতিকে আমি 100 দি চাম তো বুথ সাইড আমি 100 দি মাল্টিপ্লাই কৰিম ঠিক আছে 100 into 0.2353535 এনেকুৱা হ'ব ঠিক আছে after that তো 100x টো আহিলে equal to what 100 ৰ লগত 0.235 হিনি মাল্টিপ্লাই কৰিলে ডেসিমেল পইণ্টৰ মুভমেন্টটো দুটাৰ পিছত যাব গতিকে আনসাৰটো হ'ব আমাৰ 23 পইণ্ট ইফালে থাকিব 23.53 এনেকুৱা হ'ব 5353 এনেকুৱা হ'ব ঠিক আছে ওকে বাট মই এই ৰিজাল্টটো আনব লাগিব গতিকে এটা কাম কৰো মই 100x equal to এই ৰিজাল্ট বাই ৰিজাল্ট মাইনাস করলে ডিফারেন্স কিমান আইৰু চাই লও আগে 23.5353 এই ৰিজাল্টৰ পৰা মই তো ৰিজাল্ট মাইনাস কৰি দিও কোনটো ৰিজাল্ট আছিল আমাৰ 0.23535 এনেকুৱা আছে না 2353 ঠিক আছে এনেকুৱা মাইনাস কৰি দিও মাইনাস করলে আমাৰ কি ওলাব 5 3 - 3 0 5 - 5 0 3 - 3 0 5 - 2 3 আৰু ইয়াত থাকিল পইণ্ট ইয়াত থাকিল আমাৰ কি 3 আৰু ইয়াত থাকিল 2 কমা গতিকে এই ৰিজাল্ট বাইটো মাইনাস কৰিলে আমাৰ থাকিল এখিনি গতিকে এটা কাম কৰিব পাৰো এই ৰিজাল্টৰ লগত এখিনি যদি এড কৰি দিও ওপৰ ৰিজাল্টটো পাম না অফ কোৰ্স পাম তো আমাৰ থাকিব আমাৰ কিমান 23.3 এই ৰিজাল্টৰ লগত যদি মই এখিনি এড কৰি দিও 0.2352353 এখিনি যদি মই এড কৰি দিও তো অফ কোৰ্স মই ৰিজাল্ট পাম মানে এই যেটো এক্সপ্ৰেছন আছে এক্সপ্ৰেছনটো মই দুটা এক্সপ্ৰেছনত ৰিপ্ৰেজেন্ট কৰিলো এটা এক্সপ্ৰেছনটো মই তো আনিবই লাগিব যেটো কাৰণে মই x পাম তো ইয়াৰ লগত আমি কি এড কৰিম যাতে মই এই ৰিজাল্টটো পাম তো সেই কাৰণে মই এই ৰিজাল্টৰ পৰা এই ৰিজাল্ট মই মাইনাস কৰিম মাইনাস করলে মই এই ৰিজাল্টটো পাই যাম তো হৈ গল এক দুটা পাৰ্টত স্প্লিট কৰিলো মই 100x = 23.3 প্লাস এই ৰিজাল্টৰ কাৰণে মই কি লিখিম এটা এই ৰিজাল্টৰ কাৰণে মই লিখিম x x টো যদি মই লেফট সাইডে আনো 100x - x তো obviously হ'ব 99x = 23.3 হ'ব আৰু ইয়াত থাকিল x = 23.3 99 টো মাল্টিপ্লাই হৈছে ৰাইট সাইডে গলে ডিভাইড হ'ব তো 9 divided by 99 হ'ব তো 233/99 উপর এটার আগত ডেসিমাল আছে তলত আমাৰ আহিব কিমান 10 এটা ক্যান্সেলেশন হ'ব নেকি কিবা চাও 3 + 3 6 6 + 2 8 একো দিন আছে তো আনসারটো আমাৰ হ'ব কি 233/990 আৰু x ৰ যে ৰিজাল্ট আছে x ৰ ৰিজাল্টটো আমাৰ কি ওলাব 0.235 এনেকুৱা টাইপৰ হ'ব ঠিক আছে 0.235 এনেকুৱা আহিব 35 এনেকুৱা তো আমি গম পালো যে এই এক্সপ্ৰেছনটোৰ p by q ফৰ্মটো হ'ব 233/990 ঠিক আছে এটো আমাৰ হৈ গল তো আহৰ আপোনালোকে বুজি পাইছে নেক্সট কোৱেশ্চন নম্বৰ আমি 22 টো চাও কোৱেশ্চন নম্বৰ 22 ত কি লিখা আছে চাও কোৱেশ্চন নম্বৰ 22 কি দিছে in which quadrant or axis will the point lies if the ordinate is 2 and the abscissa is -3 এটা ফার্স্ট অফ অল আমি চাই লও কোনটো কোৱাড্ৰেন্ট আনসার কোৱেশ্চন দিছে in which quadrant or axis তো x axis এই যে আমি কি আছিল এটা হরিজন্টাল line is also known as x axis vertical line is also known as y axis তো x axis or এটা পজিটিভ পার্ট এটা আমাৰ নেগেটিভ পার্ট হয় এনেকৈ y axis or আপাৰ পোরশনটো পজিটিভ পার্ট বটম পোরশনটো আমাৰ কি হ'ব নেগেটিভ পার্ট হ'ব ফার্স্ট কোয়াড্রেন্টত x and y both are positive মানে x আৰু y কোঅৰ্ডিনেট দুটাই পজিটিভ সেকেন্ড কোয়াড্রেন্টত x নেগেটিভ বাট y পজিটিভ থার্ড কোয়াড্রেন্টত x নেগেটিভ আৰু y ও নেগেটিভ আৰু ফোর্থ কোয়াড্রেন্টত x পজিটিভ বাট y টো আমাৰ কি নেগেটিভ এখিনি আমাৰ কথা আছে জানিব লগা এটা কি দিছে the ordinate is 2 and the abscissa is -3 সা আমি যেটা এটা পয়েন্টক আমি রিপ্রেজেন্ট কৰো
ফাৰ্ষ্ট x যেটো মানে কোঅৰ্ডিনেট আছে x কোঅৰ্ডিনেটটো বেসিক্যালি কি কয় এবসিসা কয় আৰু যেটো y কোঅৰ্ডিনেট থাকে y কোঅৰ্ডিনেটক আমাৰ অৰ্ডিনেট কয় সো পইণ্ট এটা আমি উলাই লওঁ এটা পইণ্ট এটা কি আছে the ordinate is 2 and the abscissa is 3 abscissa আমাৰ x কোঅৰ্ডিনেট কয় গতি abscissa is -3 আছে অৰ্ডিনেট আমাৰ কি আছে 2 আছে তো পইণ্টটো হ'ব -3,2 abscissa is -4 ordinate is -2 abscissa আমাৰ কিমান আছে -4 আছে তো -4 লওঁ আৰু অৰ্ডিনেট আমাৰ কিমান আছে -2 আছে ঠিক আছে ordinate is -3 ordinate is -3 ordinate মানে y coordinate ordinate বুলি কয় তো -3 আৰু x coordinate আমাৰ কিমান abscissa is 4 আছে গতি x coordinate আমাৰ 4 হ'ব আৰু আমাৰ কি আছে ordinate is 3 ordinate is আমাৰ কি ordinate is 3 মানে y coordinate আমাৰ 3 but x coordinate তোমাৰ কিমান আছে 0 মানে abscissa আমাৰ 0 বুলি কৈ থৈ দিছে তো আমাৰ পইণ্ট কিটা ওলাল আমাৰ গুটেখিনি তো এটা আমাক কৈছে যে in which quadrant or axis will the point lies ক'ত থাকিব তো -3,2 পইণ্টটো কত -3,2 হলে ওপৰত থাকিব x নেগেটিভ y পজিটিভ গতিকে এটো কোনটো কোৱাড্ৰেন্ট থাকিব এটো আমাৰ সেকেন্ড কোৱাড্ৰেন্টত থাকিব এটো সেকেন্ড কোৱাড্ৰেন্টৰ আনসাৰ সেকেন্ড কোৱাড্ৰেন্ট -4 -2 x and y both are negative তো নেগেটিভ আছে তো কোনটো টাইপ ফার্স্ট সেকেন্ড থার্ডত আহিব এটো আমাৰ থার্ড পইণ্ট হ'ব থার্ড কোৱাড্ৰেন্টত আহিব ওকে নেক্সট 4, -3 আছে তো x মানে পজিটিভ নেগেটিভ কোনটো আছে ফোর্থ কোৱাড্ৰেন্টত আছে আমাৰ okay x to positive y to negative তো এটো আমাৰ fourth quadrant answer হ'ব fourth quadrant হ'ব আৰু 0,3 আছে 0,3 আমাৰ কোনটো হ'ব 0 হলে x মানে জানা যে যেটো y axis থাকে y axis ত x coordinate 0 হয় তো ডেফিনেটলি y axis ত হ'ব বেলেগ একো নাই এটো x axis ত হ'ব 0,3 মানে পজিটিভ পাৰ্ট অফ y axis 0 এটা হলে y to 3 টো এটাই হ'ব এটো y axis হ'ব ডাইৰেক্ট আনসাৰ লিখি হ'ল y axis ঠিক আছে খিনি বুজি ললো When 3 number question is also the question is say if a point lies between two points A and B such that AC equal to BC AC equal to BC then prove that AC equal to half of AB explain by drawing the figure what figure ঠিক আছে হিনি কৰিব লাগে আমি so the solution to sound কেনেকুৱা হয় if a point lies between 2 points A and B such that AC equal to BC then prove that AC equal to half of AB তো আছে আৰু কৰবাত lies between A and B তো এটা পইণ্ট আছে if a পইণ্টৰ কথা কৈছে নেকি if a point C বুলি কৈছে if a point C lies between 2 points A and B তো A এটা পইণ্ট B এটা পইণ্ট C পইণ্টৰ কৰবাত আছে মাজত আছে বুলি কৈছে okay between বুলি কৈছে না okay such that AC equal to BC তো কন্ডিশনত দিছে আমাক okay কন্ডিশনত কি দিছে AC equal to BC it is given no doubt okay তো এটা বস্তুটো হয় যেনেকৈ চোৱা এটো হয় আমাৰ কি AC plus BC equal to what AB এটো হনে নহয় ইখিনি লাইন আৰু হিনি লাইন এড কৰিলে যদি মই AB টো গুটেখিনি পাম না অফ কোর্স পাম আৰু আমাৰ কন্ডিশনত দি থৈ দিছে AC plus BC equal to AB আমাক ফাইন্ড আউট কৰিব আছে AC equal to half of AB তো AC লাগে বেলেগ তো মানে একো না লাগে তো AC টো আমি AC ৰাখিম BC ৰ কাৰণে আমি AC লিখিম নো ডাউট আৰু এটা কি থাকিব AB থাকিব তো AC দুটা আছে 2 times of AC equal to AB তো AC equal to আমাৰ কিমান হ'ব AB by 2 হল না নাই অফ কোর্স হল AC equal to AB by 2 তো এটা সলভ হল আমাৰ 2 marks question আছিল বহুত ইজি আছিল মানে ডিফিকাল্ট নাছিল নেক্সট question number 24 ত আমাদের আমি question number 24 ত কি question আছে for the data 11,15,17 x plus 1 19 x plus 1 19 x plus 1 119
comma minus x minus 2 x minus 2 x minus 2 তাৰপিছত আমাৰ 3 আছে comma 3 minus 2 comma 3 if the mean is 14 find the value of x so they say if the mean is what 14 find the value of x ঠিক আছে কি আছে find the value of x ঠিক আছে তো for the data 11 15 17 তো এই ডেটাটো আমাক দিয়া আছে আৰু এই ডেটাটোৰ কাৰণে আমাক মিন দিয়া আছে কিমান 14 find the value of x তো এই কোৱেশ্চনটো চা মিনৰ ফৰ্মুলাটো কি বেসিক্যালি sum of all the observations divided by number of observations তো আমাক according to question আমাক কি দিছে মিন কিমান দিছে আমাক মিন দিয়া আছে আমাক 14 তো মিনৰ ৰিজাল্টটো আমি এনেকৈ উলাব পাৰো না এই গুটেখিনি প্লাস কৰিব লাগিব আমি সাম কৰিব লাগিব 11 plus 15 plus 17 plus x plus 1 plus এটো কি আছিল 19 plus okay x minus 2 আৰু ইয়াত কিমান আছে plus 3 পুৰা ডেটা কি আছে টোটাল 1 2 3 4 5 6 7 7টা ডেটা আছে তো গুটেখিনি ৰিজাল্ট প্লাস কৰি ফেলে আমি 7 দি ডিভাইড কৰি দিম ইকুয়াল টু আমাৰ কিমান হ'ব 14 হেতু আমাক দিয়া আছে এইখিনি আমি এড কৰিব লাগিব এডিশন ব্লাক একো যাও এটা x কেটা আছে চাও x কেটা আছে x এটা আছে এটা আছে x দুটা হল মানে 2x হ'ব আৰু বাকি থাকিল আমাৰ কিমান বাকি থাকে হেৰি বিলাক প্লাস কৰিব লাগিব 11 15 17 19 plus 1 20 19 plus 1 20 20 plus 3 23 পৰা 2 minus করলে 21 ঠিক আছে 11 15 17 তাৰপিছত 19 plus 1 20 20 পৰা 2 minus করলো এফালে 18 plus 3 21 ঠিক আছে না হল এগুটেখিনি এড কৰিব লাগিল এটা বেলেগটো একো নাই 5 plus 1 6 6 plus 7 13 plus 1 14 1 carried 1 plus 1 2 2 plus 1 3 3 plus 2 5 5 plus 1 6 64 plus 64 by 7 equal to আমাৰ কিমান হ'ব 14 ঠিক আছে না প্লাস কৰোতে ফুল হল নেকি 7 plus 5 12 12 plus 1 13 13 plus 1 14 1 2 plus 1 3 3 plus 1 4 4 plus 1 5 5 plus 1 6 ঠিক আছে 64 তো এটা ক্রস মাল্টিপ্লাই কৰিলে হল এখন 1 2x plus 64 equal to 28 2 no তো এটা আমাৰ কি হল 2x equal to 98 minus 64 তো কি হ'ব 4 9 minus 8 minus 4 4 9 minus 6 minus 3 34 তো 2x equal to ইমান তো x equal to 34 by 2 হলে 17 হ'ব তো ঠিক আছে আমাৰ x ৰ ভ্যালু আমাৰ ওলাল এটো আমাৰ মেইন বেলেগ একো নাই x ৰ ৰিজাল্টটো এনেকৈ ওলাই কৈছে নেক্সট আমাৰ কোশ্চেন নম্বৰ কোনটো আহিল ৰিপ্ৰেজেন্ট ৰুট ওভাৰ 3 অন দ্য নাম্বাৰ লাইন এটো তো জানে আপোনালোকে এটো ইমান ডিফিকাল্ট নহয় মানে নাম্বাৰ লাইনত আমি ৰুট ওভাৰ 3 টো ৰিপ্ৰেজেন্ট কৰিব লাগে ফাৰ্স্ট অফ অল আমি এনে কি কৰিব লাগে এটা নাম্বাৰ লাইন ড্ৰ কৰিব লাগে আফটাৰ দ্যাট এটা কি কৰিব লাগে মানে ইউনিট স্কয়াৰ ড্ৰ কৰিব লাগে নিজৰ মতে লোৱা ভ্যালুটো যেনেকৈ 2 cm equal to 1 unit বা 3 cm equal to 1 unit এনেকৈ ভ্যালু বিলাক ল'ব লাগে তো 0 1 নিবেছে না 0 1 2 হলে এই মাজত লাইন ডিফারেন্স বিলাক ইকুয়াল হ'ব লাগে পাই দিবাৰে তাৰপিছত আমি কি কৰিব লাগে এটা ইউনিট স্কয়াৰ ড্ৰ কৰিব লাগে হিনিৰ ওপৰত ইউনিট স্কয়াৰ ড্ৰ কৰিব লাগে যেনে O A B C জানে এটো ওকে তো C টো দিয়া দৰকাৰ নাই কথা নাই তাৰপিছত আমি এটো ইখিনি যদি 1 ইউনিট লাইন ইখিনি 1 ইউনিট লাইন হ'ব তো আমি এই ট্ৰায়াঙ্গল পাইথাগোৰাছ থিওৰেম মাৰলে ইখিনি ৰিজাল্ট আমাৰ ৰুটটো ওলাব এটা OB ৰ ওপৰত আমি কি কৰিম OB ৰ ওপৰত আমি কি কৰিম B পইণ্টত OB যেটো B পইণ্ট আছে হে B পইণ্টৰ ওপৰত ওকে আমি পারপেন্ডিকুলার ড্র কৰিম বাট হি সময়ত একটা ইউনিট লাইন হ'ব লাগিব এটা দি লও কথা নাই বিকজ C2 টো এটাই গুছি গল দি লও তাৰপিছত আমি কি কৰিম হিনি জয়েন কৰি দিম এতে BD লেন্থ আমাৰ ইউনিট লাইন হ'ব এতে যিমান লৈছিলা 2 cm equal to 1 unit like that এটো 2 cm equal to 1 unit হিচাপে লবা এখিনি ৰুট 2 খিনি ৰুট 1 এতে যদি OBD ট্ৰায়াঙ্গলত পাইথাগোৰাছ থিওৰেম মাৰা তেতিয়াহলে এই OD ৰিজাল্ট আমাৰ ৰুট 3 ওলাব তো O2 এজ এ সেন্টার লৈ বলে taking O as center and OD as radius an arc is drawn which intersects the number line at a particular point P suppose মানে O2 যে সেন্টার লৈ পেলে OD ৰেডিয়াস লৈ পেলে মই এটা কি কৰিম এটা আৰ্ক ড্ৰ কৰিম আৰু আৰ্কটো ড্ৰ করলে কি নাম্বাৰ লাইনটো এই আৰ্কটো এই নাম্বাৰ লাইনটো যেটো পইণ্টত ইন্টাৰসেক্ট কৰিব সেই ইন্টাৰসেক্টিং পইণ্টটো নাম্বাৰ লাইনটো মানে ৰুট ওভাৰ 3 ৰিপ্ৰেজেন্ট কৰিব দ্যাটস দ্য আনসার তো বহুত সিম্পল হয় কৰাই দিছে এটো ইমান ডিফিকাল্ট নহয় এটো এটা আৰু এটা কোৱেশ্চন আছে অৰত দিছে এটা সিম্পলিফাই
25 number question hota simplify korbo dise orot eta ki dise 4 root 81 minus 8 into cube root of 216 tar pisot plus 15 into 5 আছে root 532 tar pisot ki man ase amar plus 225 thik ase কথা নাই plus 225 তো সাধারণ এটা কি হবো এটা পাওয়ার 4 আছে তো আমি এনি হাউ রিজাল্ট 4 নিয়া মাথা মারব লাগব ইয়াত তো 3 এলে ভালো হবো সাগে না 3 is 9 3 is 9 9 3 is 27 27 3 is 81 কারেক্ট তো তা 3 to the power 4 আমি লিখব পারিম এটা 4 আইবো 81 এর কোনে 3 to the power 4 লিখিম ইয়াক প্রাইম ফ্যাক্টরাইজ করলে কম বাবা এ কিউবত আছে তো কিউবত নিলে মাথা বিরাট ইজি হবো ইয়াক আমি 6 কিউবত নিব পারিম 6 কিউব ইকুয়াল টু 216 এটা 15 আছে এটা root 5 আছে এটা 5 আছে 32 2 পাওয়ার নিলে ভালো 2 to the 4 4 to the 8 8 to the 16 16 to the 32 মানে 2 to the power 5 লিখব পারি ইয়াত প্লাস আমার কি আছে 2 to 5 আছে নি 2 to 5 এর উপর রুট আছে আমার স্কয়ার রুট এটা স্কয়ার রুট হয় তো স্কয়ার হলে স্কয়ারত নিব লাগবে 15 into 15 মানে 2 to 5 তো 15 অফ কোর্স 15 হবে আনসার এতে হিনের কেন স্কয়ার 15 নেব তো 3 to the power 4 আছে অফ কোর্স 4 4 ক্যান্সেল যাব থাকবো 3 মাইনাস তো 8 থাকবো 8 into 3 3 ক্যান্সেল যাব থাকবো 3 আমার 6 থাকবো তারপর আমার কি থাকবো 15 into 5 5 ক্যান্সেল যাব থাকবো আমার 2 আর থাকবো আমার কি মানে 15 তো 3 minus 8 6 is 48 plus 15 2 is 30 plus 15 তো এটা আমার কি থাকবো 30 plus 15 45 45 plus 3 48 plus 48 minus 48 আমার কি হবে আনসারটো 0 হবে তো 25 এর আনসার আমার 0 হবে ঠিক আছে নেক্সট আমি সেকশন সি আহো 26 নাম্বার সেকশন সি আহো ইজি হয় ইমান ডিফিকাল্ট নহয় নেক্সট 26 ত কি আছে if 2x plus 3y equal to 13 and xy equal to 6 so that is say 2x plus 3y equal to kiman ase 2x plus 3y equal to 13 dise and xy equal to kiman dise xy equal to 6 then find the value of 8x cube plus 27y cube 8x cube plus 27y cube এই রিজাল্টৰ ভ্যালু আমাক ফাইন্ড আউট কৰিব দিছে ঠিক আছে 8x cube plus 27y cube okay easy question man difficult নহয় সব তো কেনেকৈ সলিউশন হ'ব এই ৰিজাল্টটো যে আছে 8x cube plus 27y cube এই ৰিজাল্টক আমি a cube plus b cube ফৰ্মুলাত আমি নিব পাৰিম যেনেকৈ 8 ৰ কাৰণে কিউব ৰুট হ'ব 2x whole cube মানে 2x cube plus 27y cube 27 ৰ কিউব ৰুট হৈছে 3y whole cube তো a cube plus b cube ফর্মুলা আইবো a cube plus b cube মানে কি of course a plus b into a square কি হবো a square minus ab এই জায়গা 2x আছে তো 2x এর উপর স্কয়ার হবে a square minus 2ab এটা সরি ab এই জায়গাটা আছে আমার 2x b জায়গাটা আছে আমার 3y ওকে plus b square b জায়গাটা আছে 3y কি হবো আমার হোল স্কয়ার কি নিব আমার তো হোল আমার কিনি a cube plus b cube formula আমি লৈ গলো a cube plus b cube মানে a plus b this plus this into a square minus ab plus b square of course এইখিনি আমাৰ ৰিজাল্ট কি হ'ব এতে চাওচোন 2x plus 3y ৰিজাল্ট আমি পাইছো অলৰেডি 13 এটা ফৰ্মুলা লাগা এখন এতে 13 ওকে তাৰ পিছত আমাৰ ইনটু কিমান আছে 4x square আছে এটা কি থাকিল 4x square minus 3 to the 6xy plus কিমান হ'ব 3 to the 9y square হ'ব ঠিক আছে এইখিনি হল ওকে এটা xy ৰিজাল্টটো মই আনিলে x আৰু y টো থাকি যাব ন গতিকে এক কিবা এটা কৰিব পাৰি নেকি টুৱাইস ab বা এনেকুৱা ফৰ্মত নিব পাৰিলে ভাল হয় এটা কাম কৰো এইখিনি জায়গাত এটা ঠিক আছে হ'ব হৈ যাব একো চেঞ্জ নকৰো এইখিনিত একো চেঞ্জ নকৰো এটা কি আছে 2a square minus ওকে এটা 3 to 6 হ'ব মই এই ৰিজাল্টটো প্লাসত লিখিম বিকজ প্লাসৰ ৰিজাল্টটো মোক এটা লাগে গতিকে প্লাস এটা আৰু এটা আনো মই টুৱাইস ab টুৱাইস a মানে 2x b মানে এক মেকিং কৰি আছো মই এটো ফৰ্মুলা যাতে এই ৰিজাল্টটো আহে টুৱাইস a মানে 2x b মানে 3y plus 3y whole square তো এটা সাটা বস্তু
এইখিনি আমাৰ একে থাকিল এইখিনি আমাৰ একে থাকিল এইখিনি মই চেঞ্জ কৰিছো a square plus 2ab plus b square এইখিনিত চা 3 to the 6 6 into 2 12 okay তো plus 12xy আছে বাট এটা আমাক লাগে -6xy লাগে গতিকে আমি অলপ কিবা মাইনাস কৰিম মাইনাস যেতে মাইনাসটো মাইনাস করলে আমাৰ এই ৰিজাল্টৰ লগত একে আহিব লাগিব মাইনাস কিমান কৰিম এতে আছে 3 to the 6 into 12 12xy আছে plus 12xy আনসাৰটো যদি মই -6xy আনিব লাগে তো ইয়াত মই 18 দিব লাগিব এটা মই 18 দিব লাগিব 18xy দিব লাগিব কাৰণ -18xy plus 12xy তেতিয়া বুজিছেনে -18xy plus 12xy তেতিয়া থাকো -6xy তো এনেকুৱা হ'ব 18xy দিব লাগিব ইয়াত কি থাকিল 13 into ওকে এইখিনি আমাৰ আহিল কি 2x plus 3y খিনি আমাৰ কি হ'ব হোল স্কয়াৰ আহিব -18 আমাৰ কি হ'ব xy হ'ব ঠিক আছে তো 13 into 2x plus 3y 2x plus 3y ৰিজাল্ট আমাৰ কিমান আছে 13 তো 13 ওপৰত স্কয়াৰ -18 into xy x এর রিজাল্ট আমার কি আছে আমার 6 আছে ওকে তো 13 থাকিল 13 স্কয়ার মানে 169 মাইনাস 8 6 যা 48 4 আহিল 6 1 6 6 plus 4 10 ঠিক আছে তোমার কিবো 108 আবো তো থাকবো 13 into 9 minus 8 মানে 1 ইয়াত থাকিল 6 minus 0 মানে 6 1 minus 1 0 61 তো 13 এর লগত 61 মাল্টিপ্লাই কৰি দিলে হৈ গল 13 1 যা 13 ওকে 13 6 যা 78 ওকে तो এটা কি থাকিল 3 8 plus 1 9 at 7 793 1 sir 793 হবো তো ইজি আছিল না খালি অলপ মান ডিফিকাল্ট এটা দিছিল এখিনি দিছিল কারণ ডাইরেক্টলি এই রিজাল্টক আমি এটো রিজাল্টলৈকে কনভার্ট কারণ আমাক xy দিছে xy রিজাল্ট পাই যাম কোনো প্রবলেম নাই কিন্তু 4x square plus 9y square রিজাল্ট আমি কত পাম সেইখানে এই রিজাল্টক মই এই ৰিজাল্টটো 2x plus 3y আমি কনভার্ট কৰি লৈছো a plus b হোল স্কয়ার কনভার্ট কৰি লৈছো তেতিয়া এই বাকিখিনি ওলাব নহলে নোলাই नेक्स्ट আমাৰ এটা অৰ দিছিল এটা 26 ৰ বি এটা অৰ দিছিল ঠিক আছে এটা তো হৈ গল আমাৰ 26 ৰ এটা অৰ দিছিল ইয়াত অৰটোত কি দিছিল 26 ৰ বিট 26 বিট অৰটো আমাৰ ইটো দিছিল if x plus y plus z equal to 8 if x plus y plus z equal to কি x plus y plus z equal to 8 and it is a xy plus yz plus zx xy plus yz plus zx xy idile xy plus yz plus zx equal to what 20 ঠিক আছে 20 equal to 20 and find out কি করব আছে then find the value of x cube plus y cube plus z cube মা কি বলে বলেছে x cube plus y cube plus z cube minus 3xyz 3xyz এটো এই রিজাল্ট ভ্যালু ওলাব আছে ইজি হয় ওকে see so we know that x cube plus y cube plus z cube okay minus 3xyz equal to what so কি হবে equal to what x plus y plus z into okay কি হবে x square plus y square plus z square minus xy minus yz minus zx ফর্মুলা আছে এটো এটা প্রবলেমটো আহিলে আমাৰ কত প্রবলেমটো আহিল আমাৰ এখিনিৰ কাৰণে আমি ৰিজাল্ট পাম 8 minus xy minus yz minus zx এখিনিৰ পৰা minus টো যদি আমি কমন আনো তো এখিনি ৰিজাল্টৰ কাৰণে ৰিজাল্ট আহিব 20 প্রবলেম আহিল x square plus y square plus z square টো কত পাম ওকে তো তাৰ কাৰণে আগে এখিনি এই ৰিজাল্ট আমি উলাব লাগিব এই ৰিজাল্ট আমি যদি নুলাও নহয় তে আমাৰ কাম নাহিব হ্যাঁ তো এখিনি আমি উলাই লও না ঠিক আছে তো নাও আগে কৰি লও x plus y plus z এখিনি আমাৰ কি আছে ৰিজাল্ট 8 তো গোটেইখিনি স্কয়াৰ কৰো ওকে স্কয়াৰ করলে ইফালে স্কয়াৰ করলে ইফালে স্কয়াৰ আহিব আমাৰ h স্কয়াৰ আহিব তো এটা কি a plus b plus c হোল স্কয়াৰ ফর্মুলা a square plus b square plus c square plus twice ab plus twice bc plus twice ca तो x square plus y square plus z square plus 2 into xy plus yz plus ये वो zx equal to h square माने 64 तो इखिनि আমাৰ ৰিজাল্ট আমাৰ ওলাল x square plus y square plus z square plus 2 into এটা কি আছে আমাৰ 2xy yz zx ইখনি ৰিজাল্ট আমি পাইছো অলৰেডি কিমান আছে 20 পাইছো 2 into 20 equal to আমাৰ কিমান 64 তো x square plus y square plus z square x square plus y square plus z square plus
22 is 40, 40 to right side equal minus 40, so 64 or 40 equal. So 4 L 6 minus 4 2 24 L. So x square plus y square plus z square result আমাৰ 24 L. ইখিনি তোমালোকে কি কৰিবা ফাৰ্স্ট টাইম এটা খিনি কৰি ল'বা এটা খিনি কেনেকৈ গম পালে খিনি কৰিব লাগে বুলি বিকজ আমি যেটা এই ইকুৱেশ্যনটোক যেটা আমি কি কৰিলো মানে এনালাইজ কৰিলো এই a cube plus b cube plus c cube মানে x cube plus y cube plus z cube minus 3xy xyz আছিল তো এই ৰিজাল্টটো আলটিমেটলি আমাৰ কি আছিল যেটো ফৰ্মুলা আছিল কি আছিল x plus y plus z into x square plus y square plus z square minus xy minus yz minus zx এই ৰিজাল্টটোৰ কাৰণে আমাক ইখিনি আমি কৰিব লাগিব নহলে আমাক কোৱেশ্চনটো দিয়া নাই নহয় সো আমি ইখিনি আগে উলাই ল'ব লাগিব x plus y plus z into ইখিনিৰ কাৰণে আমাৰ কি আছিল ৰিজাল্ট x square plus y square plus z square x square plus y square plus z square ৰিজাল্ট আমাৰ 24 minus ইখিনি যেটো মাইনাসটো যদি মই কমন লওঁ ভিতৰত কি হ'ব plus xy plus yz plus zx আহিব ঠিক আছে তো x plus y plus z ৰ ৰিজাল্টটো আমাৰ কি আছিল 8 আছিল তো বাহিৰত আমি 8 দিও 24 minus ইখিনিৰ কাৰণে আমাৰ ৰিজাল্ট কি হ'ব ইখিনিৰ কাৰণে আমাৰ কি আছে xy plus yz plus zx ৰ ৰিজাল্ট আমাৰ ওলাব 20 ঠিক আছে তো 8 into 24 minus 20 মানে 4 আহিব 8 4 32 আনসাৰটো ওলাব 32 ঠিক আছে ওকে তো 26 ৰ বি আছিল তো আশা কৰো আপোনালোকৰ সবৰে হৈছে নেক্সট এটো হৈছে চাও নেক্সট কোৱেশ্চন আমাৰ কি আছে যোনে বেছি ডিফিকাল্ট পাইছে মই হেবিলাক মই কৰি দিছো বাকি বিলাক বুকত যেটা ডাইৰেক্টলি আছে মই হেটা কৰি দিয়া নাই এটো আছে ইজিলি পারবে তোমালোকে এটা কোৱেশ্চন নম্বৰ 27 কি আছে if two equal chords of a circle intersect within the circle prove that the segments of one chord are equal to the corresponding segment of the other chord এটো মই কৰাইছো আৰু হেটো চাই লবা বুকতে দিয়া আছে এটো বুকৰে কোৱেশ্চন হয় ডাইৰেক্টলি এটো হৈ গল নেক্সট আমাৰ কি আছে draw histogram and frequency polygon for the following distribution এটো আৰু হ'ব এটো একো নাই অসুবিধা নাই নেক্সট ইয়াত কি দিছে এবাৰ 29a 29 ৰ চাচোন 29 ৰ কি দিছে ফিগাৰ এটা দিছে in figure if ac equal to a ফিগাৰটো এনেকৈ দিয়া আছে এক মিনিট তো কি দিছে 29 8 কি দিছে আমাক ইন ফিগার a b c d ঠিক আছে a b c d আছে if ac equal to a ac equal to a মানে এখিনি ac equal to what a এটা ই দিছে নি কবাত তো d লিখো d e ac equal to what ac equal to ae ইখিনি লেন্থ তো ac লেন্থ আৰু ae লেন্থ আমাৰ ইকুয়াল ঠিক আছে নেক্সট আমাৰ কি দিছে ab equal to ad ab equal to মানে ইখিনি লেন্থ আৰু ইকুয়াল ইখিনি ইকুয়াল ঠিক আছে ইখিনি ইকুয়াল আমাৰ bad মানে টু অ্যাঙ্গেল bad টু অ্যাঙ্গেল আমাৰ আৰু ইকুয়াল আছে eac ইকুয়াল eac এই অ্যাঙ্গেলটো আমাৰ ইকুয়াল then show that আমাক bc equal to d দেখাব দিছে bc equal to d দেখাব দিছে ইজি হয় তো কি কন্ডিশন কি দিছে সা ac equal to what in figure ac equal to what a to given আছে ab equal to what ab equal to ad বুলি দিয়া আছে আমাক ab equal to ad দিছে আৰু bad এটো অ্যাঙ্গেল bad এই অ্যাঙ্গেলটো কাৰ ইকুয়াল দিছে আমাক bad eac equal দেখা দিছে eac equal so that bc equal to de আমি কি দেখাব লাগে bc equal to de we need to show that what bc equal to what bc equal to de ইখিনি হৈছে আমাৰ জেনারেল স্টেটমেন্ট so sir proof তো bc equal to de যদি দেখাব লাগে তো যিখিনি কন্ডিশন আমাক দিছে আমি bc সাইড থাকা ট্রায়াঙ্গেলটো কি bc সাইড থাকা ট্রায়াঙ্গেলটো আছে abc
আৰু ডি সাইড থকা ট্ৰায়াঙ্গেলটো কি ডি সাইড থকা ট্ৰায়াঙ্গেলটো এটা আছে ডিইসি আৰু এটা আছে এডিই অফ কোর্স আমি ডিসি নলও কিয় বিকজ ডিসি না কিবা এঙ্গেল ইকুয়াল আছে না কিবা সাইড ইকুয়াল আছে একো নাই বাট আমি যদি এডিই লওঁ তো অফ কোর্স সেইটো মিলি যাব গতিকে এবিসি আৰু এডিই ট্ৰায়াঙ্গেল দুটা যদি কনগ্ৰুৱেন্ট দেখাব পাৰো এটা আমাৰ কি হ'ব এবিসি ট্ৰায়াঙ্গেলৰ বিসি এডিই ট্ৰায়াঙ্গেলৰ ডিই এই দুটা পাৰ্ট আমাৰ অটোমেটিক্যালি ইকুয়াল হৈ যাব বিকজ এবিসি ট্ৰায়াঙ্গেল আৰু এডিই ট্ৰায়াঙ্গেলটো কনগ্ৰুৱেন্ট দেখালে এই দুটা পাৰ্ট করসপন্ডিং পাৰ্ট হ'ব তো অটোমেটিক্যালি ইকুয়াল হৈ যাব তো তাক কৰিব লাগে একো নাই তো এটা কনগ্ৰুৱেন্ট কৰিব লাগে হলে কিবা থাকিব লাগিব ন এবিসি ট্ৰায়াঙ্গেলটোৰ এবি সাইড এডিই ট্ৰায়াঙ্গেলটোৰ এইটো সাইড ইকুয়াল হৈছে এডি সাইডৰ এইটো সাইড এইটো ইকুয়াল হল প্ৰবলেমটো আছে মাজৰখিনি এই মাজৰখিনি আছে তো মাজৰখিনি আমি ইকুয়াল দেখাব লাগিল ফাৰ্স্ট তো সা আমাক কিবা দি কন্ডিশন দি দিছে এংগল বিএডি ইকুয়াল টু কাৰ ইকুয়াল এংগল ইএসি তো এই মাজৰখিনি কবাব কি এডি হৈছে খিনি ডিএসি তো এটা কাম কৰা যদি বিএডি যদি ইফেল ঠিক আছে আমি বুথ সাইড ইকুয়াল ভ্যালু এড কৰিম ডিএসি এড কৰি দিম ডিএসি এড কৰিলো ইফালে ইএসি আছে এতে মই আৰু কি কৰিলো ডিএসি এড কৰি দিম তো তোমালোকে জানা ইফ ইকুৱেলছ আৰ এডেড টু ইকুৱেলছ দা হোলছ আৰ ইকুৱেল ঠিক আছে তো ইকুৱেল সিম্বলটোৰ বুথ সাইডে যদি মই ইকুৱেল ভ্যালু এড কৰো ইকুৱেল সিম্বলটোৰ একো চেঞ্জ নাহে জানা তোমালোকে এইটো কথা তো বিএডি ইফালে আছে তো ডিএসি ইফালে এড কৰিলো ইফালে মই ডিএসি এড কৰিম বিএডি ডিএসি তো বিএডি আছে ন ইখিনি বিএডি আৰু ডিএসি তো ইখিনি এড কৰিলে বিএসি আহিব আমাৰ বিএসি আহিব ইকুৱেল টু এতে আছে আমাৰ কি ইএসি আৰু বিএসি তো হিনি আইলে আমাৰ কি হ'ব ইএডি আহিব হিনি কি হ'ব ইখিনি এংগেল আৰু হিনি এংগেল এড কৰিলে ইএডি নাহিব ইএডি ঠিক আছে হল হিনি নাও এটা ট্ৰায়াঙ্গেলত আমি কনভাৰ্ট কৰিব লাগিল নাও ফ্ৰম ট্ৰায়াঙ্গেল এবিসি ওকে ফ্ৰম ট্ৰায়াঙ্গেল what এবিসি and triangle what ADE we get কি পাম এটা তো আমি পালো এখিনি বিএসি কাৰ ইকুৱেল ইএডি ইকুৱেল ইন হল বিএসি ইএডি ইকুৱেল ঠিক আছে from above ঠিক আছে এখিনি পাইগলা নেক্সট ABC triangle তোৰ AB length ADE triangle তোৰ কাৰ ইকুৱেল AD ইকুৱেল of course কিয় given তুমি পাইছো next ABC triangle তোৰ AC length ADE triangle তোৰ A length আমাৰ কি হয় ইকুৱেল হয় এটো আমাৰ কি given therefore triangle ABC congruent triangle what কি হ'ব ADE under what condition এটো সাইড লৈছো এটো অ্যাঙ্গেল লৈছো সাইড লৈছো of course হৈ গল সাইড অ্যাঙ্গেল সাইড মাজত অ্যাঙ্গেল এটো সাইড তো সাইড অ্যাঙ্গেল সাইড কি রুল কনগ্ৰুৱেন্স রুল ঠিক আছে ধুনিয়াকে দি দিবা ট্ৰায়াঙ্গেল তো দুটা ট্ৰায়াঙ্গেল কনগ্ৰুৱেন্ট হলে ইহতৰ করসপন্ডিং পার্ট of course ইকুৱেল হয় অ্যাঙ্গেল যদি ইকুৱেল কৰিব খোজা অ্যাঙ্গেল ইকুৱেল কৰিব পাৰবা সাইড যদি ইকুৱেল কৰিব খোজা সাইড ইকুৱেল কৰিব পাৰবা আমাক যেটো লাগে আমি হেতু ইকুৱেল কৰি দিও BC আৰু DE আছে তো ABC ট্ৰায়াঙ্গেল তো BC পার্ট আছে তো of course BC আছে তো BC equal to ADE triangle কোন আমি কি লিখিম DE লিখিম অলরেডি হয় ইকুৱেল DE কিয় CP এর ফুল ফর্ম আছে corresponding parts of congruent triangles তো 29 এর এটো আমাৰ কমপ্লিট হল সি নেক্সট আমাৰ কি আছে এটা আৰু এটা কোৱেশ্চন দিছাচোন বেছিকে প্ৰেক্টিস কৰিব দে আৰু ক্লাস 10 ত বুলি কোন যে মই জিবিলাক কৈছো ক্লাস 10 তো চাবা তোমালোক ভালকৈ চাবা খুব ৰিস্কি হয় বস্তুবিলাক তোমালোকৰ বহুতে অনলি মেইন বুকটো কৰি পেলাই শেষ কৰি দিয়ে তো এনেকুৱা নহয় বাকি বেলেগ বুক বিলাকো কৰিব লাগিব ৰেফাৰেন্স বুক এইবিলাকো কৰিব বেছিকে আৰু টিচাৰকটো বেছি ষ্টুডেন্টে কৰিব লাগে তেতিয়াহে পাৰিবা আৰু টিচাৰক খুদিব লাগে ছাৰ মুক্ত পাৰা নাই খুদিব লাগে সো ইন ফিগাৰ POQ is a line ঠিক আছে POQ is a line POQ is a line ray OR is perpendicular to line PQ ray OR is perpendicular to line PQ it perpendicular হয় বুলি কৈছে আমাক OS is another ray lying between rays OP and OR OP আৰু OR ৰ মাজত বেলেগ এটা ৰে এটা আছে OS বুলি কৈছে OS is another ray lying between the rays OP and OR ঠিক আছে prove that আমি proof করব কি লাগে prove that
কি বুলি কৈছে angle ROS equal to what half QOS minus angle POS ঠিক আছে এখিনি হল তো ডাইরেক্ট প্রুফে করে দাও ঠিক আছে প্রুফটো করে দাও কন্ডিশনটো বুঝি পালে POQ is a line OR perpendicular to PQ a ray OS lying between the rays OP and OR and we need to prove that this so sir এটা বুঝাছুন since OR perpendicular to what PQ yes correct OR perpendicular to PQ of course POR is the angle to আছে POR equal to QOR হয়নে নহয় QOR 90 ডিগ্রি নহব জানো 90 ডিগ্রি h হবাই লাগব ঠিক আছে মোক লাগে ROS তো এটা কাম করা এই যেটো ROS তো লাগে মোক এটা ROS কি লাগে বিকজ প্রুফত দিছে মোক ROS এই অ্যাঙ্গেলটো যদি পাব লাগে মই এটো কৰিব পাৰো না যে QOS যেটো মোক লাগেও ইয়াত এই গোটেই অ্যাঙ্গেলটোৰ পৰা মানে QOS ROS খিনি উলাবৰ কাৰণে এই গোটেই অ্যাঙ্গেল খিনিৰ পৰা ইয়াৰ পৰা ইয়ালৈকে যিখিনি অ্যাঙ্গেল আছে গোটেই খিনিৰ পৰা যদি মই ইখিনি মাইনাস কৰো কোনখিনি মানে QOS আর মাইনাস কৰো মাইনাস QOR এটা মই ROS পাম না অফ কোর্স পাম মানে কি বুঝি পাইছে না ইখিনি যদি ফাইন্ড আউট কৰিব লাগে QOS ইয়াৰ পৰা ইখিনি যিখিনি অ্যাঙ্গেল আছে এই গোটেইখিনি অ্যাঙ্গেলৰ পৰা যদি মই এই অ্যাঙ্গেলটো যদি মাইনাস কৰি দিওঁ মই ইখিনি পাম না ROS পাই যাম ডেফিনেটলি এটা মই যেটো প্রুফ কৰিব যে মোক ROS লাগে যেটো প্রুফ কৰিব লাগে তাতে মোৰ QS তাতে মোক QS লাগে মোক নালাগে কি QOR গতিকে যেটো নালাগে তাক মই চেঞ্জ কৰিম QOS minus QOR এই QOR যেটো আছে এই QOR পার্টটুক মই কি কৰিম QOR কাৰি কৰি লিখিম মই অফ কোর্স POR ইকুয়াল লিখিব পাৰিম মই কাৰণ দুটা ইকুয়াল হয় দুটা 90 ডিগ্রি ইকুয়াল POR ওকে এটা POR মোক নালাগেও তো QOS এনেকে জেনেকে থাকক এটা ROS টো থাকক ROS এনেকে থাকক না তাক চেঞ্জ নকৰো মোক লাগে POS POR যেটো আছে সেই POR অ্যাঙ্গেলটো দুটা অ্যাঙ্গেল আছে এটা আছে POS এটা আছে ROS ঠিক আছে দুটা অ্যাঙ্গেল আছে এটা আছে গটিকে গোটেই অ্যাঙ্গেলটো 90 হয় বা দুটা গোটেই অ্যাঙ্গেলটো দুটা অ্যাঙ্গেলত স্প্লিট হৈ আছে এটা আছে POS angle POS plus এটা আছে ROS ঠিক আছে হৈ গল গটিকে QOS minus angle POS minus angle ROS গটিকে ইফালে থাকিলে আমাৰ ROS টো ইফালে আনলে প্লাস হ'ব মাইনাস ROS টো লেফট সাইড আনলে প্লাস ROS হ'ব ROS দুটা হ'ব গটিকে টুৱাইস angle ROS হ'ব ইকুয়াল টু মানে ইফালে মাইনাস লেফট সাইড আনলে প্লাস হ'ব প্লাস ROS ইফালে আৰু ROS আছে ROS plus ROS 2 ROS আৰু ইফালে থাকিলে আমাৰ QOS minus angle POS সো মোক লাগে ROS তো ROS equal to ইফালে হাফ 2 into s রাইট সাইডে গলে হাফ হ'ব হাফ QOS minus angle POS তো এটা आंसर হল তো এপ্রুভ কৰিব আছে যেটো আমি দিছি এটো আমাৰ হল হোপ সাগে বুজি পাইছে সবে ওকে হল নেক্সট আমাৰ কি আছে আমাৰ কোশ্চেন নম্বৰ 30 আছে 32 আছে কোশ্চেন নম্বৰ 30 কি আছে write 3 solutions for each of the following equations 2x plus y equal to 2x plus y equal to 7 ঠিক আছে 2x plus y equal to 7 ইয়াৰ তিনটা সলিউশন ওলাব আছে তো এটা কাম কৰা y equal to 7 minus 2x আছে ঠিক আছে 7 minus 2x লো এটা সলিউশন যেটা তিনটা ওলাব লাগে নিজৰ মতে বহাই দিয়া কোনো প্ৰবলেম নাই ইজি হয় ক্যালকুলেশন হেবিলাক আৰু সো x আছে তো y আছে তিনটা পয়েন্ট লো থ্রি সলিউশনস হবে এটা পয়েন্ট a বুলি এজিউম কৰা নেক্সট টু b নেক্সট টু c তো x ৰ ৰিজাল্টটো যদি মই 0 বুলি এজিউম কৰো y ৰিজাল্টটো মোৰ কিমান হ'ব 7 তো অফ কোর্স নিজে এজিউম নকৰা এটা যদি 0 into 2 মানে কি 0 7 minus 0 মানে 7 আৰু y ভ্যালু 7 ওলাব এতে x ৰ ভ্যালু যদি তুমি নিজৰ ইচ্ছামতে লোৱা কিয় জানা বিকজ টু লিনিয়াৰ ইকুৱেচন ইন টু ভেৰিয়েবলস হয় তো এতে x ৰ ভ্যালু তুমি যে পুট নকৰা তাৰ কাৰণে করসপন্ডিং ভ্যালু এটা পাবা তুমি ফৰ এভৰি ভ্যালু অফ x there will be a corresponding value of y তো এনেকুৱা সিচুৱেচনত মানে ইনফিনিটলি মেনি সলিউশনস থাকব x ৰ যিমান বেলেগ ভ্যালু বিলাক তুমি পুট কৰি থাকবা তাৰ অকৰ্ডিংলি y ডিফাৰেন্ট ভ্যালু বিলাক তুমি পাই যাই থাকবা এতে x ৰ জায়গাত যদি মই 1 এজিউম কৰো যে x ৰ ভ্যালু 1 লম মই তো 2 into 1 2 তো 7 minus 2 হল 7 minus 2 মানে 5 হ'ব তো x y ৰ ভ্যালু মাৰ কিমান ওলাব 5 ওলাব x ৰ ভ্যালু তুমি যদি মাইনাসত লবলা মাইনাসত লম স্যার এটা কথা নাই x ৰ জায়গাতে মাইনাস মানে
কি লৈছোঁ -1 লৈছোঁ ছাপ'জ তো 7 - 2 ইনটু এক্সৰ জেগাত -1 পুট কৰি দিয়া কিমান হ'ব 7 - ইনটু -+2 7 + 2 9 হ'ব আনসাৰ আনসাৰ কিমান 9 হ'ব so the required three solutions of 2x plus y equal to 7 are okay এটা হ'ব আমাৰ কি 0,7 next আৰু এটা পইণ্ট ল 1,5 আৰু এটা পইণ্ট ল তুমি -1,9 চা ইয়াৰ কোনো স্পেসিফিক সলিউশনস নাই কাৰণ কি হয় জানা মই কৈছো যে ফৰ এ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলস देयर উইল বি what infinitely many solutions তো মোৰ তিনটা ৰিজাল্ট ওলাইছে তো এনেকুৱা কোনো কথা নাই যে আপোনালোকৰ সবে তিনটা এনেকুৱা ৰিজাল্ট ওলাব কথা নাই আপোনালোকে x ৰ ভ্যালু যদি বেলেগ লয় আৰু তো তাৰ একৰ্ডিংলি কি হ'ব y ৰ ভ্যালু বিলাকো বেলেগ বেলেগ আহি যাব তো হেতু চিন্তা কৰিলে হ'ল বুজি পাইছে নে কি কৈছো x ৰ ভ্যালু যেনেকৈ চেঞ্জ হৈ থাকিব তাৰ একৰ্ডিংলি y ৰ ভ্যালু বিলাকো চেঞ্জ হ'ব তো মোৰ ৰিজাল্টৰ লগত তোমালোকৰ ৰিজাল্ট মেটচ নকৰিব পাৰে